অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম ইতিহাস প্ৰসিদ্ধ গোলাঘাট জিলা। আপুনি যদি আমাৰ জিলালৈ আহে আপোনাক আদৰিব বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে, য'ত বিচাৰি পাব এখন সজীৱ আৰু প্ৰাণময় পৃথিৱী। কাজিৰঙাৰ দৰে নামবৰ অভয়াৰণ্যৰো আছে এক সুকীয়া ঐতিহ্য। দৈয়াং ধনশিৰিৰ উৰ্বৰা ভূমিৰ সজীৱ পথাৰৰ ৰহনে পংকিলতাৰ মাজত আপোনাক দিব জীৱনৰ অনাবিল আনন্দৰ জোৱাৰ। মুঠ ৩,৫০২ বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি থকা গোলাঘাটে ১৯৮৭ চনৰ ৫ অক্টোবৰত পূৰ্ণাংগ জিলাৰ স্বীকৃতি লাভ কৰে। উত্তৰে ব্ৰহ্মপুত্ৰৰ বুদিধাৰ, দক্ষিণে নাগালেণ্ড, পূবে যোৰহাট আৰু পশ্চিমে অসমৰ দুই অন্যতম বৃহৎ জিলা নগাঁও আৰু কাৰ্বি আংলঙে আগুৰি আছে গোলাঘাট জিলা। গোলাঘাট, বোকাখাট আৰু ধনশিৰি এই তিনিটা মহকুমাৰে গঠিত গোলাঘাট জিলাৰ উল্লেখনীয় নগৰসমূহৰ ভিতৰত দেৰগাঁও, সৰুপথাৰ, বৰপথাৰ, বোকাখাট আদি অন্যতম। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গোলাঘাট জিলাই ৰাজ্যৰ ভিতৰতে দখল কৰি আছে এক সুকীয়া স্থান। এনে বহু ইতিহাসৰ সাক্ষ্য বহন কৰি আছে দেওপাহাৰৰ প্ৰাচীন ভগ্নাৱশেষসমূহে। আহোম ৰাজত্বৰ অভ্যুত্থানৰ আগলৈকে এই জিলাৰ কাছমাৰী আছিল কছাৰী ৰাজ্যৰ ৰাজধানী। আজিও কাছমাৰী অঞ্চলৰ আশে পাশে আৱিষ্কৃত হৈ আছে সেই যুগৰ বহু সাক্ষী। জিলাখনৰ নগাজৰি খনিকৰ গাঁও অঞ্চলত উদ্ধাৰ হোৱা শিলালিপিসমূহক খ্ৰীষ্টীয় ৫ম শতিকাৰে অতি প্ৰাচীন শিলালিপি বুলি ক'ব খোজে বুৰঞ্জীবিদসকলে। নেঘেৰিটিঙৰ শিৱদৌল নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। সেইদৰে বোকাখাটৰ ওচৰৰ কাকথান অতি পুৰণি আৰু এই থানৰ লগত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নাম জড়িত হৈ আছে। স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত আন এক ধৰ্মীয় স্থান হৈছে পবিত্ৰ আঠখেলীয়া নামঘৰ। ঐতিহাসিক ঢোদৰ আলি এই জিলাৰ মাজেদিয়ে আৰম্ভণি হৈ ডিব্ৰুগড় জিলালৈকে প্ৰসাৰিত হৈ আছে। একেদৰে নুমলীগড়ৰ ধ্বংসাৱশেষ, ৰাঙলী আইদেউৰ মৈদাম আদিৰ দৰে কীৰ্তিচিহ্ন পুখুৰী আদিত বিয়পি আছে নানা ঐতিহাসিক সমল। গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত খনিকৰ পুথিত অসমীয়াত লিপিবদ্ধ আছে মহাপুৰুষ দুজনাৰ কীৰ্তন আৰু নামঘোষা গ্ৰন্থ দুখনি। এই পবিত্ৰ গ্ৰন্থ পৰম আধ্যাত্মিকতাৰে পদব্ৰজে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কঢ়িয়াই নিয়া হয় ভক্তৰ দৰ্শনৰ বাবে। ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰূপে স্বীকৃত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহতো জড়িত হৈছিল গোলাঘাট জিলাৰ নগুৰা অঞ্চলৰ নাম। ১৮৫৭ চনৰ ২৯ অক্টোবৰত নগুৰাত থকা চিপাহী ছাউনীতে অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ বিৰোধী স্থিতি গ্ৰহণ কৰা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৱদান আগবঢ়োৱা বহু কেইগৰাকী সংগ্ৰামী তথা শ্বহীদ আছিল গোলাঘাট জিলাৰ। সৰুপথাৰৰ কুশল কোঁৱৰ আছিল ১৯৪২ চনৰ বিপ্লৱত ব্ৰিটিছ চৰকাৰে ফাঁচীৰ কাঠত ওলমোৱা দেশৰ একমাত্ৰ শ্বহীদ। এই বিপ্লৱতে শ্বহীদ হোৱা আন এগৰাকী স্বাধীনতা সংগ্ৰামী কমলা মিৰিৰ ঘৰো আছিল গোলাঘাট জিলাতে। গোলাঘাট জিলাৰ অন্যান্য কেইগৰাকীমান স্বাধীনতা সংগ্ৰামী আছিল দাৰিকী দাস, বিজু বৈষ্ণৱ, শংকৰ বৰুৱা, তাৰাপ্ৰসাদ বৰুৱা, গংগাৰাম বৰমেধি, ৰাজেন্দ্ৰ নাথ বৰুৱা, দ্বাৰিকা নাথ গোস্বামী আদি। মহামানৱ মহাত্মা গান্ধীৰো গোলাঘাটলৈ আগমন ঘটিছিল ১৯৩৪ চনৰ ১৫ এপ্ৰিলত। গান্ধীজীয়ে যি স্থানত বহি বক্তৃতা দিছিল
সেই স্থান আজিও সংৰক্ষিত হৈ আছে গোলাঘাট নগৰৰ মাজমজিয়াত। 1999 চনৰ কাৰ্গিল যুদ্ধৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ গোলাঘাট জিলাৰী সন্তান। অসমৰ কেইবাগৰাকীও নমস্য ব্যক্তিৰ জন্মস্থান গোলাঘাট। অসমীয়া অভিধান হেমকোষৰ স্ৰষ্টা হেম বৰুৱা, প্ৰথম অসমীয়া ছনেট ৰচোতা তথা জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম পণ্ডিত হেমচন্দ্ৰ গোস্বামী, প্ৰসিদ্ধ সাহিত্যিক তথা অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা সৈয়দ আব্দুল মালিক, 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰসিদ্ধ কবি নীলমণি ফুকন, ডক্টৰ নগেন শইকীয়াৰ দৰে মনীষীৰ জন্মস্থান গোলাঘাট জিলা। অসমীয়া সাংস্কৃতিক জগতখনলৈ বিশেষ অৱদান আগবঢ়োৱা অনুষ্ঠান 1895 চনতে জন্মলাভ কৰা গোলাঘাট এমেচাৰ থিয়েটাৰ ছচাইটিৰ আছে সুকীয়া পৰিচয়। অসমৰ প্ৰথম কথাছবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈ, ডালিমীৰ চৰিত্ৰত অভিনয় কৰা স্বৰ্গজ্যোতি বৰুৱা, ৰাজমাৰ চৰিত্ৰত অভিনয় কৰা মোহিনী ৰাজকুমাৰী আছিল গোলাঘাট জিলাৰী জীয়ৰী। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে সমৃদ্ধ গোলাঘাট জিলা বাৰেবৰণীয়া সংস্কৃতিৰ মিলনভূমি। মিচিং, বড়ো, কছাৰী, চুতীয়া, আহোম, মণিপুৰী, নেপালী তথা চাহ জনগোষ্ঠীয় লোকসকলে স্বকীয় বৈশিষ্ট্যৰে একতাৰ মাজেৰে বাস কৰি আহিছে এইখন গোলাঘাট জিলাত। গোলাঘাট জিলাত আছে কেইবাখনো আগশাৰীৰ বিদ্যালয়। গুণগত মানৰ শিক্ষাৰ প্ৰসাৰত এইসমূহ শিক্ষানুষ্ঠানৰ আছে বিশেষ কৃতিত্ব। ইয়াৰ উপৰি জিলাখনত আছে বিদ্যায়তনিক দিশত আগবঢ়া কেইবাখনো উল্লেখনীয় মহাবিদ্যালয়, য'ৰ পৰা শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীয়ে দেশে বিদেশে উজ্বলাইছে জিলা তথা ৰাজ্যখনৰ নাম। উচ্চ শিক্ষা আৰু উন্নত চিকিৎসাৰ মধ্যমণি হৈ এইখন গোলাঘাটতেই নিৰ্মাণ হৈ উঠিব বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয়, গোলাঘাট কৰ্কট প্ৰতিষ্ঠান আৰু দেৰগাঁৱৰ সৈনিক স্কুলৰ দৰে অনুষ্ঠানে। ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় কৃতকাৰ্যতা লাভ কৰিছে গোলাঘাটৰ খেলুৱৈ লাভলীনা বৰগোহাঁই, উমা চেত্ৰী আৰু নয়নমণি শইকীয়াই। গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত প্ৰকৃতিবিদ ডক্টৰ ৰবীন বেনাৰ্জীৰ বাসভৱন অৰ্থাৎ নেচাৰেল হিষ্ট্ৰী মিউজিয়াম, য'ত সংৰক্ষিত হৈ আছে ডক্টৰ ৰবীন বেনাৰ্জীয়ে এটা এটাকৈ সংগ্ৰহ কৰা বহু আপুৰুগীয়া সম্পদ। সংগ্ৰহালয়টিৰ সন্মুখতে আছে শ্ৰীমন্ত শংকৰদেৱ উদ্যান। বৰ্তমান নানা সৰু বৰ উদ্যোগে গঢ় লৈ উঠা গোলাঘাট জিলাত চাহ উদ্যোগৰ লগতে আটাইতকৈ বৃহৎ উদ্যোগটো হৈছে নুমলীগড় শোধনাগাৰ। দাবিডুবিত নিৰ্মাণ হৈ আছে অসম আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ। গোলাঘাটত গঢ়ি উঠিছে যোগীবাৰী গ্ৰাম্য প্ৰকল্প, চুকাফা ক্ষেত্ৰৰ দৰে অনুষ্ঠান। স্থাপন কৰা হৈছে বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ দৰে অনুষ্ঠান, যি গোলাঘাটৰ পৰ্যটন ক্ষেত্ৰক সমৃদ্ধ কৰি তুলিছে। গোলাঘাটত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে অত্যাধুনিক তথা বিভিন্ন সা সুবিধাযুক্ত উপায়ুক্তৰ কাৰ্যালয়। আজিৰ গোলাঘাট প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি। ইয়াৰ লগতে বাৰে বৰণীয়া অসমীয়া সমাজ সংস্কৃতিৰ বাহক, যি অসমৰ মানচিত্ৰত জিলিকি আছে নানা ঐতিহ্য ঐশ্বৰ্যৰে মহীয়ান হৈ। এই সকলোবোৰলৈ গোলাঘাট আগবাঢ়িছে সোণসেৰীয়া বাটেৰে। গোলাঘাট জিলাবাসী ৰাইজৰ সহযোগত গোলাঘাট জিলা প্ৰশাসনে সৰ্বাংগীন বিকাশ আৰু জিলাখনক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে।
এই যাত্ৰা হওক অবিৰত, গোলাঘাট হওক অগ্ৰগামী।